সৰলৰেখা অধ্যায় 9 বিবিধ অনুশীলনীৰ 11 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্নটো কি কৈছে চোৱা। 4x + 7y - 3 = 0 আৰু 2x - 3y + 1 = 0 ৰেখাৰ ছেদবিন্দুৰে যোৱা ৰেখাডালে অক্ষদ্বয়ৰ লগত সমান ছেদাংক উৎপন্ন কৰে। ৰেখাডালৰ সমীকৰণ উলিয়া। এটা সমীকৰণৰ কাৰণে আমাৰ এটা বিন্দুৰ প্ৰয়োজন হয়। তাৰ কাৰণে এই সমীকৰণ দুটাৰ পৰা আমি সমাধান কৰি বিন্দুটো উলিয়াই ল'ম। এতিয়া চোৱা 4x + 7y - 3 = 0 আছে। ইয়াৰ পৰা আমি কি কৰিম, xৰ মান ওলাই থৈ দিম। -3 টো এফালে গ'লে প্লাছ, আকৌ প্লাছটো এফালে ৰাইট চাইডে আহিলে মাইনাছ হ'ল। আকৌ x 4টো ইনটু হৈ আছে, ৰাইট চাইডে আনিলে আমাৰ কি ডিভাইড। এইটো আমি 1 নম্বৰ সমীকৰণ দিছোঁ। আকৌ 2x - 3y + 1 = 0 আছে। ইয়াত আমি কি কৰিম, xৰ মান বহাই দিম। xৰ মান কিমান, 3 - 7y/4 এইটো মান বহাই দিছোঁ, -3y + 1। এটা আমি প্ৰতিস্থাপন পদ্ধতিত কৰি আছোঁ। 2ৰে 4ক 2 টাইম গ'ল, হয়নে? এতিয়া চোৱা 3 - 7y/2 - 3y + 1 = 0। বা তোমালোকৰ উপনয়ন পদ্ধতি, ক্ৰছ বজ্ৰগণ পদ্ধতি, বহুত পদ্ধতি আছিলে আমাৰ। ক্লাছ 10তে তোমালোকে শিকি আহিছে, কৰিলেই হ'ল। এতিয়া লসাগু কিমান হ'ল আমাৰ 2। 3 - 7y, 2 3 = 6y + 2 1 = 2 = 0। 2 × 0 কিমান হয়গৈ আকৌ আমাৰ 0। তেনেহ'লে -7y - 6y - 13y। আকৌ 3 + 2 5 = 0। -13y + 5 আকৌ ৰাইট চাইডে নিলে কি হয়, মাইনাছ দুই চাইডে কেঞ্চেল গ'ল। তেন্তে y = কি 5/13 পালোঁ। আকৌ এই ৱাইৰ মানটো আমি এই 1 নম্বৰত বহাই দিম, 1 ইমপ্লাইজ কৰিম। তেতিয়া আমাৰ কাৰ মান ওলাব, আমাৰ xৰ মান ওলাব 3 7। ৱাইৰ মান কিমান 5/13/4। তেনেহ'লে 13 × 3 39, 7 5 = 35। আকৌ 13 × 4টো কিমান হ'বগৈ আমাৰ 52। এইটোতো আমি জাষ্ট লসাগুলৈ কৰিছোঁ। 39 - 35 কিমান হ'ল আমাৰ 4 52। 4/52 আমাৰ কিমান হ'ব 13। তেনেহ'লে x = কি 1/13। গতিকে কি পালোঁ, ৰেখা দুডালৰ ছেদবিন্দু আমি কিমান পালোঁ 1/13, 5/13 পালোঁ। আকৌ কি দিয়া আছে আমাক, ৰেখা দুডালে অক্ষদ্বয়ৰ লগত সমান ছেদাংক উৎপন্ন কৰে। ৰেখা দুডালে তেনেহ'লে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব আমাৰ, এইটো সদায় মনত ৰাখিবা। অক্ষদ্বয় সমান ছেদাংক উৎপন্ন কৰিলে 135 ডিগ্ৰী আৰু 45 ডিগ্ৰী কোণ উৎপন্ন কৰে, এইটো মনত ৰাখিবা। গতিকে আমাৰ প্ৰৱণতা কি হ'ব, কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে 135 আৰু 45। গতিকে প্ৰৱণতা কিমান হ'ব, আমাৰ প্ৰৱণতা কি আছিলে m = 10 θ। θৰ ভেলু আমাৰ এটা 135 ডিগ্ৰী আছে। 135 ডিগ্ৰী হ'লে আমাৰ কিমান হ'ব 10 180 মাইনাছ কিমান হ'ব 45 হ'লে মাইনাছ 10 45। তেন্তে 10 45 হ'লে আমাৰ মাইনাছ 10 45ৰ ভেলু 1 আৰু মাইনাছ চিন আছে এইটো। আকৌ m = 10 45। আকৌ 10 45ৰ ভেলু কিমান হয় আমাৰ 1। এতিয়া আমি ৰেখাৰ সমীকৰণ উলিয়াম। দুটা হ'ব আমাৰ, যিহেতু প্ৰৱণতা আমাৰ দুটা ওলাইছে। 1/13 আৰু 5/13 বিন্দুত ৰেখাৰ সমীকৰণ কি হ'ব আমাৰ
y minus y1 y1 কিমান 5/13 আকৌ m ৰ ভ্যালু এটা প্ৰথম -1 টো লৈছো আকৌ x minus 1/13 যেটো আমাৰ কি আছিল সমীকৰণটো y minus y1 m x minus x1 এতিয়া আমি ক্যালকুলেশন কৰিম জাস্ট এলসিএম কি 13 y minus 5 আকৌ ইয়াতো আমাৰ এলসিএম -1 ৰ ইনটু কৰিলে -x minus plus 1/13 ব্ৰেকেট উঠাই দিলে আকৌ 13y by minus 5/13 equal to LCM ইয়াতো 13 হল minus 13x plus 1 13 both side cancel গল minus 13 টো এফালে হলে প্লাস হল আকৌ plus 13 minus 5 আকৌ plus 1 টো লেফট সাইডে আনিলে মাইনাস হল মানে 13x plus 13y minus 5 আৰু minus 1 minus 5 minus 1 কিমান হল minus plus symbol will be minus 6 আকৌ আমি কি কৰিম ইয়াতে লিখিছো আকৌ আমি m equal to 1 লৈ প্ৰবণতা 1 লৈ আমি সমীকৰণটো কৰিম y minus 5/13 1 x minus 1/13 তেনেহলে কিমান হ'ব লহাগু ঠিক তেনে 13y minus 5 1 ৰে ইনটু কৰিলে একে থাকে 13x minus 1 দুই ঠাই যাব 13 কেনসেল হৈ গল এটা 13y minus 5 13x minus 1 এতিয়া সো 13x এ প্লাস তে ফালে নিছো 13y টো মাইনাস হল আকৌ -1 -5 তে ফালে নিলে প্লাস and 13x minus 13y minus 1 plus 5 plus 4 equal to 0 এইটো আমাৰ ৰেখাৰ সমীকৰণ এনেটো আমি উলিয়াব লাগে এতিয়া নেক্সট প্ৰশ্নটো চোৱা দেখুৱা যে মূল বিন্দুৰে যোৱা আৰু y equal to mx plus c ৰেখাৰ লগত থিতা কোণ উৎপন্ন কৰা ৰেখাৰ সমীকৰণ হ'ল y by x plus minus of m plus tan theta 1 minus m tan theta আমাক কি প্ৰশ্ন দিয়া আছে চোৱা সলিউশন y equal to mx plus c ৰেখাডাল দিয়া আছে c y equal to mx plus c ৰেখাটো দিয়া আছে আৰু ইয়াৰ প্ৰবণতা কি হ'ব যাৰ প্ৰবণতা আমাৰ ইয়াত m আৰু ৰেখাডালৰ ৰেখাৰ লগত কিমান কোণ উৎপন্ন কৰিছে বলে থিতা কোণ উৎপন্ন কৰিছে হয়নে তেনেহলে আৰু মূল বিন্দুৰে যোৱা আৰু y দুটা ৰেখাৰ মাজৰ কোণটো আমি ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব কাৰণ মূল বিন্দুৰে যোৱা আৰু এটা ৰেখাৰ লগত উৎপন্ন কৰা কোণ ধৰো থিতাৰ লগত এই ৰেখাডালৰ লগত থিতা কোণ উৎপন্ন কৰিছে আৰু তাৰ প্ৰবণতা কি ধৰিছো আমি ধৰো প্ৰবণতা আমি m1 লৈছো আমাৰ কি আছিল দুটা ৰেখাৰ লগত মাজত উৎপন্ন কৰা ফৰ্মুলাটো আমাৰ tan theta equal to plus minus of m1 minus m2 by 1 plus m1 m2 আছিল এইটো আমি ব্যৱহাৰ কৰিম এতিয়া এইটো এতিয়া আমাৰ tan theta equal কি হ'ব প্লাস মাইনাস প্ৰথমে আমি m1 আছে মাইনাস আকৌ দিয়া আছে আমাক m2 to m বুলি দিয়া আছে 1 plus m1 m যেনে দিয়া থাকে তেনেদৰে কৰিলে হ'ল ইয়াত তোমালোকৰ m2 আছে বুলি m2 ল'ব নালাগে কাৰণ প্ৰশ্নত m দিয়া আছে আমি m দিছো এতিয়া আমি ইয়াৰ ধনাত্মক মানটো লম ইয়াৰ ধনাত্মক ঋণাত্মক দুটা আছে ধনাত্মক মান লয় পা tan theta ধনাত্মক মানটো কি m1 minus m1 plus m1
m এতিয়া ইয়াৰ এটা তোমালোকে মান উলিয়াব পাৰা m ৰ মান ইয়াৰ পৰা কি হ'ব আমি এটো পিছত উলাই দেখালে হ'ব প্ৰথম ক্যালকুলেশনটোকে কৰি লও কিমান হ'ব tan theta 1 plus m1 m equal to m1 minus m এটা ইনটু কৰিলে tan theta 1 tan theta plus আকৌ tan theta m1 m equal to m1 minus m এতিয়া সা minus m টো এফালে আনিলো প্লাস হল প্লাস tan theta আকৌ m1 এটো এফালে রাইট সাইডে নিলো প্লাস তো মাইনাস হল আকৌ m plus tan theta ইয়াৰ পৰা আমাৰ কি কমন আহিব m1 1 minus m tan theta m1 equal to কিমান হ'ব m plus tan theta by 1 minus m tan theta এটো আকৌ আমি কি লম ঋণাত্মক মানটো লম আমি মান লৈ পাও ঋণাত্মক এটো মাইনাস পার্টটো ললে কি হ'ব tan theta minus m1 minus m by 1 plus m1 m আমি এটা ঋণাত্মক পার্টটো লৈছো কিমান হ'ব আমাৰ একেছে ইনটু কৰা tan theta 1 plus m1 m আকৌ minus m1 minus minus plus m ইয়াৰ পাখো আমি m1 ৰ মান উলিয়াম tan theta into 1 tan theta আকৌ tan theta m1 m minus m1 plus m এতিয়া সোয়া tan theta m1 m plus তে ফেলে আহিলে মাইনাস হল ও মাইনাস হলে প্লাস হ'ব আকৌ m এই প্লাস tan theta টো এফালে নিলো মাইনাস হল ইয়াৰ পৰা আমাৰ কি কমন আহিব m1 কিমান হ'ব m1 কমন হলে tan theta m tan theta plus 1 m minus tan theta আকৌ m1 গল কিমান হ'ব m minus tan theta m tan theta plus 1 এতিয়া আমাৰ m1 আকৌ m minus tan theta 1 plus m tan theta আগে পিছে কৰি লিখিছো এতিয়া কি কৈছে মূল বিন্দুৰ পৰা সমীকৰণ কি হয় আমাৰ y equal to m1 x হয় আমাৰ মূল বিন্দুৰ সমীকৰণটো উলিয়াব কৈছে মনত ৰাখিব মূল বিন্দুৰ সমীকৰণ কি y equal to ইয়াত m1 আছে m1 x তেনেহলে m1 কিমান হ'ব y by x এটা এই y by m1 equal y by x ইয়াত আমি বহাই দিম এতিয়া আমি ধনাত্মক আৰু ঋণাত্মক মান দুইটা একেলগে লিখিম আমাৰ মূল বিন্দুৰ পৰা সমীকৰণটো পালো m1 টো কি পালো y by x এতিয়া আমি ধনাত্মক আৰু ঋণাত্মক মান যেটো পাইছিলো একেলগে লিখি এতিয়া আমি ধনাত্মক m1 টো কি পাইছিলো m1 equal to m plus tan theta 1 minus m theta আৰু ঋণাত্মকটো আমি কি পাইছিলো m1 equal to m minus tan theta 1 plus m tan theta এইটো যদি আমি একেলগে লগ খাই লিখো তেন্তে কি আছিল আমাৰ m1 equal to m প্ৰথমটো আমাৰ প্লাস আছিল প্লাস মাইনাস একেলগে লিখিম আমি m minus m plus tan theta আকৌ 1 by m tan theta আমি একেলগে লিখিলে এটো
বা এইটো এই প্লাছ মাইনাছ একেলগে কিবা কৰিলে প্লাছ আৰু প্লাছে মাইনাছে আমাৰ কি হ'বগৈ আমি মাইনাছো লিখিব পাৰোঁ ঠিক তেনেকৈ একেলগে লিখিলে আমাৰ ৰিজাল্টটো জাষ্ট লিখিলে হ'ল m1 = প্লাছ মাইনাছ m tan θ বাই 1 মাইনাছ m tan θ আৰু m1 ৰ ভেলু আমি কি ওলাই থৈছিলোঁ y/x প্লাছ মাইনাছ অফ m প্লাছ tan θ বাই 1 মাইনাছ m tan θ জাষ্ট লাষ্টত ধনাত্মক ঋণাত্মক একেলগ কৰি দিলে আমাৰ এইটো হৈ যায় যেটা আমি ধনাত্মক ঋণাত্মক m1 ৰ মান পাইছিলোঁ এইটো একেলগে লিখিলে আমাৰ এইটো হ'ব আৰু m1 ৰ মান আমি মূল বিন্দুৰ পৰা কিমান পাইছোঁ y/x বহাই দিলোঁ এইটোৱে আমাৰ এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম